Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম প্ৰফিট এণ্ড লছৰ একদম বেসিক কনসেপ্ট আৰু কেইটামান কুৱেশ্যন চাম। যিকোনো পৰীক্ষাত মেথছৰ খুব এটা ইম্পৰ্টেন্ট চেপ্টাৰ হয় প্ৰফিট এণ্ড লছ, যাক আমি অসমীয়াত কওঁ লাভ আৰু লোকচান। তাৰ পৰা কুৱেশ্যন এটা দুটা থাকে। সো ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে প্ৰফিট এণ্ড লছৰ আজি বেসিক কনসেপ্টখিনি পাব। তাৰ পাছত আগন্তুক সময়ত আমি বিভিন্ন ধৰণৰ কুৱেশ্যনবিলাক চাম। সো আপোনালোকে গোটেই চেপ্টাৰটো ধুনীয়াকৈ বুজি পাব। সো ভিডিঅ'টো শেষলৈকে চাব। চাওক, প্ৰথমতে আমি প্ৰফিট এণ্ড লছ বুলি কওঁতে বা লাভ আৰু লোকচান বুলি কওঁতে আমি লাভ কেতিয়া হ'ব, লোকচান কেতিয়া হ'ব এইটো জানিব লাগিব। আমি কেইটামান টাৰ্ম জানিব লাগিব। ইংলিছত আমি চিপি বুলি সঘনাই পাই থাকিম। চিপি মানে যে অসমীয়াত ক'ব ইয়াক ক্ৰয় মূল্য, ইংৰাজীত হৈছে কষ্ট প্ৰাইচ। ঠিক আছে, কষ্ট প্ৰাইচ, আৰু অসমীয়াত ক'ব ইয়াক ক্ৰয় মূল্য। ক্ৰয় মূল্য। এনেকুৱা কেইটামান টাৰ্ম আছে বা এনেকুৱা কিছুমান শব্দ আছে যিকেইটা আমি প্ৰফিট এণ্ড লছ বা লাভ আৰু লোকচান চেপ্টাৰটো পঢ়োতে সঘনাই ব্যৱহাৰ হৈ থাকিব আৰু এইকেইটা জানিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াৰে অংক কৰিব পাৰিব। সো প্ৰথমটো হৈছে কষ্ট প্ৰাইচ, দ্বিতীয়টো হৈছে এছপি বুলি কয় শ্বৰ্টত, অৰ্থাৎ চেলিং প্ৰাইচ। চেলিং প্ৰাইচ, যাক আমি অসমীয়াত কম বিক্ৰী মূল্য। বিক্ৰী মূল্য। সো ক্ৰয় মূল্য আৰু বিক্ৰী মূল্য। চাওক, কোনো এটা বস্তু আমি কেতিয়া লাভ পাম আৰু কেতিয়া লোকচান পাম এইটো কথা জানিব লাগিব। যেতিয়া আমি কোনো এটা বস্তুৰ কিনা দামতকৈ বেছি দামত বিক্ৰী কৰিম তেতিয়া আমাৰ লাভ হ'ব। অৰ্থাৎ আমি বস্তু এটা যেনিবা 100 টকাত কিনিলো, আমি 150 টকাত বিক্ৰী কৰিলো। সো আমাৰ কিমান লাভ হ'ল, 50 টকা এটা লাভ হ'ল। সো এই দুটা টাৰ্মৰ ওপৰতে আমাৰ গোটেইখিনি ইয়াতে সোমাই আছে, কিনা দাম আৰু বেচা দাম বা ক্ৰয় মূল্য বা বিক্ৰী মূল্য। সো আমি যদি লাভ পাব লাগে, আমি যদি প্ৰফিট উলিয়াব লাগে, লাভক ইংৰাজীত ক'ব প্ৰফিট। যদি আমি প্ৰফিট উলিয়াব লাগে তেতিয়া আমি কি কৰিম, প্ৰফিট পাবলৈকে আমাৰ কি হ'ব লাগিব, সদায় বেচা দামটো কিনা দামতকৈ বেছি হ'ব লাগিব, অৰ্থাৎ এছপি মাইনাছ চিপি। ইয়াতে কি হ'ব, বেচা যিটো আমি বিক্ৰী কৰিম সেই মূল্যটো কিনা দামতকৈ বেছি হ'ব লাগিব, তেতিয়া আমাৰ লাভ হ'ব। আৰু লছ কেতিয়া হ'ব, লছ কেতিয়া হ'ব, যেতিয়া আমাৰ কিনা দামটো বেচা দামতকৈ বেছি হ'ব। যদি আমি কিনিলো 100 টকাত, বিক্ৰী কৰিলো আমি 90 টকাত, তেতিয়াহ'লে আমাৰ লছ হৈছে। সো আমি এই কনচেপ্টখিনিৰ ওপৰত ভিত্তি কৰিয়েই ইয়াৰ কুৱেশ্যনবিলাক এটেম্প কৰিব লাগিব। এতিয়া চাওক, কেইটামান ফৰ্মুলা আছে। যদি আপোনালোকক প্ৰফিট পাৰ্চেণ্ট উলিয়াব, পাৰ্চেণ্টেজটো আপোনালোকে যদি নাজানে এবাৰ চাই ল'ব, মোৰ আগতে ভিডিঅ' দিয়া আছে পাৰ্চেণ্টেজৰ ওপৰত, তাতে চাই ল'ব পাৰিব। তথাপি এতিয়া কৈ দিছোঁ, আমি যেতিয়া প্ৰফিট পাৰ্চেণ্ট উলিয়াম, প্ৰফিট পাৰ্চেণ্ট যেতিয়া উলিয়াম আমি তেতিয়া কি কৰিব লাগিব, আমি ওপৰত প্ৰফিটটো লিখিব লাগিব, প্ৰফিটটো ওপৰত লিখিব লাগিব, আৰু তলত আমাৰ কি হ'ব, কিনা দাম, অৰ্থাৎ চিপি, কষ্ট প্ৰাইচ। তাক আমি কি কৰিব লাগিব, 100ৰে মাল্টিপ্লাই কৰিব লাগিব, তেতিয়া আমি প্ৰফিট পাৰ্চেণ্টেজ পাম। কোনো এটা কুৱেশ্যনত যদি সোধে যে বস্তু এটা 100 টকাত কিনিছে, 120 টকাত বিক্ৰী কৰিছে, গতিকে আপোনালোকে কি কৰিব লাগে, লাভৰ শতাংশ উলিয়াব লাগে। তেতিয়াহ'লে কি কৰিব লাগিব, আমি ইয়াৰ পৰা উলিয়াব পাৰিম প্ৰফিটটো। আমি পাৰিম ধুনীয়াকৈ প্ৰফিটটো, বিক্ৰী দামৰ পৰা কিনা দামটো বিক্ৰী কৰি দিম, কিমান প্ৰফিট হ'ল। তাৰ পাছত আমি কি কৰিম, প্ৰফিটটো ওপৰত লিখিম, তাক কিহেৰে হৰণ কৰিম, আমি কিনা দামেৰে হৰণ কৰি 100ৰে পূৰণ কৰি দিম, তেতিয়া আমাৰ প্ৰফিট পাৰ্চেণ্টেজ ওলাই যাব। যদি আমাক কয় লছ পাৰ্চেণ্টেজ উলিয়াব দিয়ে, যদি লোকচানৰ শতাংশত উলিয়াব দিয়ে, তেতিয়া আমি কি কৰিম, লছ পাৰ্চেণ্টেজ উলিয়াব লাগিলে কি কৰিম, আমি ওপৰত লিখিম, কি কৰিম, কিমান লছ হৈছে, কিমান লছ হৈছে সেইটো আমি ওপৰত লিখিম। আৰু এই লাভ বা লোকচানটো কিহৰ ওপৰত আমাৰ উলিওৱা হয়, কিনা দামৰ ওপৰত। আপুনি কিমানত কিনিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব লাভ আৰু লোকচান। চ' আমি সদায় কি কৰিম, লাভ আৰু লোকচান উলিয়াওতে, পাৰ্চেণ্টেজ উলিয়াওতে কি কৰিম, তলত আমি কষ্ট প্ৰাইচটো লিখিম, অৰ্থাৎ কিনা দামটো আমি লিখিম, তাক আমি 100ৰে মাল্টিপ্লাই কৰি দিলে আমি ইয়াতে কি পাম, লছ পাৰ্চেণ্টেজ পাই যাম। চ' এই দুটা ফৰ্মুলা ইউজ হ'ব। প্ৰথম কুৱেশ্যনটো কি কৈছে যে, এইটো 1 নম্বৰ কুৱেশ্যন, 1 নম্বৰ কুৱেশ্যন, যদুৱে কি কৰিছে, এখন পুৰণি চাইকেল কিনিছে, কিমানত, 4700 টকাত কিনিছে। আৰু সি কি কৰিছে, চাইকেলখন কিনি উঠি অলপ মেৰামতি কৰিছে, খৰচ হৈছে 800 টকা। এতিয়া সি কি কৰিছে, চাইকেলখন সি বিক্ৰী কৰি দিলে, মানে চাইকেলখন কিনিলে, অলপ ভাল কৰিলে, কৰি সি চাইকেলখন বিক্ৰী কৰিলে।
আৰু সি বিক্ৰী কৰিলে কিমানত 5,800 টকাত। এতিয়া আমাক কি কৰিছে লাভৰ শতাংশ উলিয়াব দিছে। আমি ফৰ্মুলাটো কি পাইছিলো লাভৰ শতাংশ উলিওৱা ফৰ্মুলাটো কি পাইছিলো আমাক কি লাগে প্ৰফিট পাৰ্চেন্ট লাগে। প্ৰফিট পাৰ্চেন্টটো আমাক লাগে। সো আমি এই ফৰ্মুলাটোত পাতিম ওপৰত কি লিখিম আমি ওপৰত লিখিম প্ৰফিট তলত কি লিখিম আমি কিনা দাম তাক কিহেৰে পূৰণ কৰিম আমি 100 এৰে। সো এই ফৰ্মুলাটো যদি আমি গোটেইখিনি লৈ লওঁ প্ৰথম চাওঁ আমি সি কিমান দামত কিনিছে সি 4,700 টকাত কিনিছে লগতে তাৰ লগতে কি অলপ যোগ দিছে সি মেৰামতিৰ কাৰণে 800 টকা এটা যোগ কৰিছে ওভাৰঅল তাৰ কিনা দামেই হ'ব গোটেইখিনি হ'ব তাৰ কিনা দাম। সো কিমান হ'ব তাৰ 4,700 টকা 4,700 টকা সি চাইকেলখন কিনিছে লগত 800 টকা মেৰামতি কৰিছে ওভাৰঅল তাৰ কিমান গ'ল 5,500 টকা তাৰ খৰচ হ'ল 5,500 টকা তাৰ খৰচ হ'ল ঠিক আছে। এতিয়া সি বিক্ৰী কৰিলে কিমানত এইটো হৈছে তাৰ কিনা দাম বিক্ৰী কৰিলে কিমানত সেলিং প্ৰাইচ কিমান তাৰ সেলিং প্ৰাইচ হৈছে 5,800 টকা 5,800 টকা ঠিক আছে। এতিয়া তাৰ লাভ হৈছে নে লোকচান হৈছে ডেফিনেটলি তাৰ লাভ হৈছে কাৰণ কিনিছে 5,500 টকাত বেচিছে 5,800 টকাত কিমান লাভ হৈছে প্ৰফিট কিমান হৈছে প্ৰফিট হৈছে তাৰ 300 টকা 300 টকা তাৰ প্ৰফিট হ'ল ঠিক আছে। এতিয়া আমি এই ফৰ্মুলাটোত বহুৱাই দিওঁ এই ফৰ্মুলাটোত বহুৱাই দিলে কি হ'ব প্ৰফিট পাৰ্চেন্টেজ লাগে আমাক ঠিক আছে প্ৰফিট কিমান হ'ল 300 আমাৰ কিনিছিলে কিমানত টোটেল 5,500 টকাত কিনিছিলে আৰু তাক আমি কি কৰিম 100 এৰে মাল্টিপ্লাই কৰি দিম। সো এইখিনি যদি আমি কটাকটি কৰি দিওঁ শূন্যকেইটা যদি আমি কাটো তেতিয়াহ'লে ওপৰত কি থাকিব 300 তলত কি থাকিলে তলত থাকিলে আমাৰ 55 সো এইখিনি যদি আমি কাটাকাটি কৰোঁ কেনে কিমান হ'ব যদি আমি 2 টাকা 5 কাটো তেতিয়াহ'লে 55 কিমান বাৰ যাব 11 বাৰ যাব আৰু 300 কিমান বাৰ যাব 60 বাৰ যাব ঠিক আছে। নতুন আমি ভগ্নাংশটো কিমান পালো ঠিক আছে। আমি যদি এইটো মিশ্ৰিত ভগ্নাংশত লিখো ইয়াতে অপচনত চাই লওক আপোনালোকে মিশ্ৰিত ভগ্নাংশত লিখিলে কোনটোত হ'ব পাৰে সো এইটো হ'ব আমি মিশ্ৰিত এইটো ভগ্নাংশ যদি আমি মিশ্ৰিত ভগ্নাংশত লিখো আমি কি লিখিব পাৰো এনেকুৱা ৰূপত লিখিব পাৰো। সো ইয়াৰ শুদ্ধ এনসাৰ হৈছে B2 2 নম্বৰ কুৱেশ্যনটো চাওক এজন দোকানীয়ে 1470 টকাত এটা সামগ্ৰী বিক্ৰী কৰিলে আৰু লাভৰ পাৰ্চেন্টেজটো দিয়া আছে ঠিক আছে লাভৰ পাৰ্চেন্টেজটো দিয়া আছে সেই সামগ্ৰীটোৰ ক্ৰয় মূল্য বিচাৰি উলিয়াওক এইটো যদি আমি ফৰ্মুলাত বহাই দিওঁ ইয়াৰ কাৰণে আমি আগতে ফৰ্মুলা পোৱা নাই সো নতুন ফৰ্মুলা এটা আপোনালোকে লিখি লওক যদি আমাক কিনা দাম উলিয়াব লাগে সিপি যদি আমাক উলিয়াব লাগে আমি কি ফৰ্মুলা ইউজ কৰিম ওপৰত লিখিম 100 আৰু তলত আমি কি কৰি দিম 100 প্লাস প্ৰফিট পাৰ্চেন্ট 100 প্লাস প্ৰফিট পাৰ্চেন্ট আৰু এই গোটেইখিনিকে আমি কি কৰিম বিক্ৰী দামেৰে পূৰণ কৰি দিম তেতিয়াই আমাৰ কিনা দামটো ওলাই যাব। সো আমি এইখিনি যদি ফৰ্মুলাত পাতো তেতিয়াহ'লে কেনেকে হ'ব আমি সিপি লিখিলো সিপি আমাৰ উলিয়াব লাগে সো ওপৰত কি হ'ব 100 তলত কি হ'ব 100 প্লাস প্ৰফিট পাৰ্চেন্টেজ কিমান দিয়া আছে প্ৰফিট পাৰ্চেন্টেজ দিয়া আছে 2/3% দিয়া আছে ইনটু আমাক বিক্ৰী দামটো কিমান দি আছে 1470 টকা ঠিক আছে। সো আমি এইখিনি যদি ক্যালকুলেট কৰো ভালকৈ কিমান হ'ব সো আমাৰ এই ভগ্নাংশটোৰ প্ৰকৃত ৰূপটো আমাৰ কি হ'ব 50/3 হ'ল ইনটু 1470 এইটো হৈছে ইয়াৰ বিক্ৰী মূল্য। সো আমি এইখিনি যদি ক্যালকুলেট কৰো কিমান হ'ব সো এইখিনি আপোনালোকে ভালকৈ চাই ল'ব যদি ভগ্নাংশৰ যোগ বিয়োগখিনি আপোনালোকৰ মনত নাই এবাৰ চাই ল'ব। সো আমি এইটো যদি কৰো আমি কিমান পাম 350 পাম আৰু ওপৰত থাকিলে 100 আৰু ইয়াক আমি কি কৰি দিম 1470 ৰে পূৰণ কৰি দিম। সো আমাৰ এইখিনিত কিমান পাম এইটো তলত আছে হৰণ হৈ ওপৰত যেতিয়া যাব কি হ'ব পূৰণ হৈ যাব গতিকে 100 into 3 আৰু তলত থাকিব 350 into 1470 এতিয়া আমি কিমান পালো 300 divided by 350 into 1470 এইখিনি যদি আমি কাটাকাটি কৰো কিমান যাব 5 ৰে ইয়াক কিমান যাব 70 বাৰ যাব আৰু ইয়াক কিমান যাব 60 বাৰ 70 ৰে 1470 কিমান বাৰ যাব ইয়াক যাব
21 বাৰ। চ' আমি কিমান পালো 60 into 21। এতিয়া আমি যদি এইটো পূৰণ কৰো কিমান পাম 1260। চ' আমি কিমান পালো ইয়াৰ এনসাৰ 1260। চ' ইয়াৰ অপশ্যনত চাওক এই সামগ্ৰীটো কিনা দাম কিমান আছিলে কিনা দাম আছিলে 1260 টকা। তো বন্ধুসকল চাওক আমি এতিয়া ফৰ্মুলাৰে অংকটো সলভ কৰিলো, কিন্তু আমি শৰ্ট ট্ৰিক্সেৰেও আমি কি কৰিব পাৰো অংকটো সলভ কৰিব পাৰো। চ' আপোনালোকক যদি প্ৰফিট পাৰ্চেন্ট বা লছ পাৰ্চেন্ট দিয়া থাকে তাৰ পৰা আমি আপোনালোকে কি কৰিব পাৰিব কিনা দাম বা বিক্ৰী দাম উলিয়াব পাৰিব। চ' কেনেকৈ উলিয়াব পাৰিম আমি কি কৰিম প্ৰফিট পাৰ্চেন্ট বা লছ পাৰ্চেন্টটো প্ৰথমতে লিখি লম। এইটো যদি আমি সলভ কৰো কিমান পাম, যদি আমি এইটো পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব ই ওলোটা হৈ যাব, অৰ্থাৎ 50/3 into 1/100 হ'ব। চ' আমি 50 ৰে 100ক দুইবাৰ কৰিব পাৰো। চ' আমি কি পালো 1/6 পালো, অৰ্থাৎ 3 into 2 6 কৰিব পালে। চ' আমি এনেকুৱা এটা ভগ্নাংশৰ ৰূপ এটা পালো। চ' তলত দিয়া যিটো সংখ্যা থাকিব সেইটো কি হ'ব হৰটো হ'ব ইয়াৰ কিনা দাম আৰু ওপৰৰ লবটো হ'ব ইয়াৰ কি হ'ব প্ৰফিট। যদি লছ পাৰ্চেন্টেজৰ পৰা আমি এনেকৈ উলিয়াও ওপৰতো হ'ব লছ তলৰটো হ'ব আমাৰ কিনা দাম বা কষ্ট প্ৰাইচ। চ' আমি প্ৰফিট আৰু চিপি আমি গম পালো বা কষ্ট প্ৰাইচ আৰু প্ৰফিট আমি গম পালো। এতিয়া চেলিং প্ৰাইচটো উলিয়াব পাৰিম। চ' চেলিং প্ৰাইচ কিমান হ'ব চেলিং প্ৰাইচ হ'ব প্ৰফিট প্লাছ চিপি ইজিকেল টু কিমান হ'ব ইয়াতে চিপি কিমান হয় 6 আৰু প্ৰফিট কিমান আছে 1, গতিকে টোটেল কিমান হ'ব 7। চ' এই 7ৰ প্ৰকৃত ভেলুটো ইয়াতে কি দি আছে 1470 দি আছে 1470। এতিয়া চাওক 7ৰ ভেলু যদি 1470 1ৰ ভেলু কিমান হ'ব 1ৰ ভেলু হ'ব কিমান হ'ব যে 1470 divided by 7। চ' 1ৰ ভেলু আমি কিমান পাম 1ৰ ভেলু কিমান পাম আমি 1ৰ ভেলু পাম আমি 210। 7ৰে 1470 210 বাৰ যাব। চ' 1ৰ ভেলু পালো আমি 210। এতিয়া চাওক 1ৰ ভেলু যদি আমি 210 পাওঁ আমাক কি লাগে কিনা দাম লাগে এইটো চিপি টো লাগে। চ' 6ৰ ভেলু কিমান হ'ব 6ৰ ভেলু হ'ব 210 into 6। এইটো কৰি দিয়ক কিমান পাব আপোনালোকে এনসাৰ 1260। অতি সিম্পল। চ' আমি এনেকৈ পাৰ্চেন্টেজত যিটো দিয়া থাকে প্ৰফিট পাৰ্চেন্ট বা লছ পাৰ্চেন্ট তাৰ পৰা আমি উলিয়াব পাৰো। প্ৰফিট পাৰ্চেন্ট বা লছ পাৰ্চেন্টত যেতিয়া আমি ভগ্নাংশটো লিখি ল'ম তাক আমি যেতিয়া সলভ কৰিম তলত যিটো ভগ্নাংশটোৰ তলৰ যিটো অংক থাকিব বা হৰত যিটো থাকিব সেইটো হ'ব ইয়াৰ কিনা দাম বা চিপি আৰু ওপৰতটো কি হ'ব যদি আপোনালোকক প্ৰফিট পাৰ্চেন্ট দিয়া থাকে প্ৰফিট হ'ব, যদি আপোনাৰ লছ পাৰ্চেন্ট দিয়া থাকে তেতিয়াহ'লে আপোনালোকৰ লছ হ'ব। ধৰিব পাৰিলে। চ' আমি ইয়াৰ পৰাও গোটেইখিনি ধুনীয়াকৈ শৰ্ট ফৰ্মুলাত বা শৰ্টতে আপোনালোকে কৰিব পাৰিব। নেক্সট কুৱেশ্যনটো চাওক এটা ছাতিৰ ক্ৰয় মূল্য আৰু বিক্ৰী মূল্যৰ অনুপাত 20:21। লাভৰ শতাংশ নিৰ্ণয় কৰা প্ৰফিট পাৰ্চেন্টেজ লাগে। কি কৰিম চিপি আৰু এছপি টো দিয়া আছে কিমান কিমান অনুপাতত দিয়া আছে 20:21। ধৰিব পাৰিলে মানে ইয়াৰ লাভ কিমান হৈছে লাভ হৈছে 1 ইয়াৰ লাভ হৈছে কাৰণ 20 টকাত যদি কিনে 21 টকাত বিক্ৰী কৰে লাভ হ'ব 1 টকা। চ' আমি যদি ইয়াৰ প্ৰফিট পাৰ্চেন্টেজটো উলিয়াও প্ৰফিট পাৰ্চেন্টেজ উলিয়াও ফৰ্মুলা কি পাইছিলো ওপৰত প্ৰফিট পাইছিলো তলত আমি কিনা দাম পাইছিলো চিপি আৰু তাক কি কৰিছিলো 100ৰে পূৰণ কৰিছিলো। চ' এই পাৰ্চেন্টটো যিমান ওলাব সেইটোৱে আমাৰ হ'ব এনসাৰটো। প্ৰফিট কিমান ইয়াতে 1 চিপি কিমান চিপি হৈছে 20 into 100%। চ' আমি যদি ইয়াক কটাকটি কৰি দিওঁ কিমান পাব 20ৰে 100 কিমান বাৰ যাব 5 বাৰ। চ' 5% হ'ব ইয়াৰ প্ৰফিট পাৰ্চেন্ট হ'ব। চ' আজি এইকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিলো অতি চিম্পল কুৱেশ্যন হয়। পৰৱৰ্তী যেতিয়া আমি কুৱেশ্যন বিলাক চাম আৰু ভালকৈ আপোনালোকে বুজি পাব লগতে কনচেপ্ট একদম ক্লিয়াৰ হৈ যাব। চ' আজিলৈকে এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।